নিয়াৰ চাৰ্জশ্বিটত কি আছে 165 দিনত দাখিল কৰা 40 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত কি আছে অখিল গগৈ মাওবাদী ন্যায় দিলে তথ্য 12 ডিসেম্বৰত মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কৃষক নেতা অখিল গগৈ আৰু ইটোৰ পিছত সিটো গোচৰৰ বাবে বাঢ়িছে অখিল গগৈৰ কাৰাবন্দীত্বৰ জাল নিয়াৰ চাৰ্জশ্বিটত বিলম্ব অখিল গগৈ মাওবাদী এই তথ্য যুগতাবলৈ নিয়াক প্ৰয়োজন হ'ল 165 দিন ভাৰতীয় দণ্ডবিধিৰ 120 বি 124 এ 153 এ 153 বি আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰাত 18 আৰু 39 অভিযোগেৰে চাৰ্জশ্বিট দাখিল কৰে নিয়াই কিন্তু অখিল গগৈৰ ক্ষেত্ৰত মুখ্য পৃষ্ঠা 40 যদিও 19 পৃষ্ঠাহে অভিযোগ নিয়াৰ ইতিহাসত এইখনে হয়তো সৰু চাৰ্জশ্বিট নিয়াৰ ইতিহাসত বোধহয় এইখনে আটাইতকৈ সৰু চাৰ্জশ্বিট পিছে চাৰ্জশ্বিটত কেৱল অভিযোগ নাই তথ্য প্ৰমাণ অভিযোগ এক মাওবাদীৰ লগত এসময়ত সভা হৈছিল অখিল গগৈৰ কৃষক মুক্তিৰ সদস্যক মাওবাদীৰ প্ৰশিক্ষণ দি অনাইছিল গগৈ যে মাওবাদীৰ লগত সভা কৰিছিল অখিল গগৈৰ যে মাওবাদীৰ লগত সম্পৰ্ক আছিল তাৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ তথ্য প্ৰমাণ দিব পৰা নাই অভিযোগ 2 ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল আৰু মানস কোঁৱৰে অখিল গগৈৰ মতাদৰ্শৰ সমৰ্থক তেওঁলোকৰ মতাদৰ্শ মাওবাদীৰ দৰে নিছিলে এন ইন্ট্ৰডাকশ্যন টু ছচিয়েলিজম কমিউনিষ্ট মেনিফেষ্টো আৰু এইখন কিতাপ নি তেখেতসকলে এতিয়া ক'ব বিচাৰিছে যে আমাৰ মতাদৰ্শ মাওবাদীৰ দৰে মতাদৰ্শ ইয়াতকৈ হাস্যকৰ ইয়াতকৈ অপযুক্তি আৰু যদি কিবা থাকিব পাৰে মই নাজানো এটো আইনৰ ভাষাত হয় অভিযোগ 3 কা বিৰোধী আন্দোলন মাওবাদী ধৰণৰ আন্দোলন আছিল অৱৰোধ কৰক আমি কতো কোৱা নাছিলো ৰেল অৱৰোধ কৰক ৰাইজে স্বেচ্ছাৰে নিজৰ জাতিক নিজৰ ভাষাক নিজৰ আইক বচাবলৈ ওলাই আহিছিল আৰু এতিয়া নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সিয়ে ক'ব বিচাৰিছে সমগ্ৰ অসমবাসীয়ে অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া জাতি বচাবৰ কাৰণে যে আন্দোলন গঢ়ি তুলিছিল হেয়া মাওবাদীৰ আন্দোলন বুলি কয় এই অভিযোগ প্ৰমাণ কৰিবলৈ পৰিচয় অপ্ৰকাশিত দুজন ৰাজসাক্ষী থিয় কৰোৱা হৈছে দুজন ভেৰুনিয়া ৰাজসাক্ষীৰ বাদে নিয়াৰ হাতত এই মুহূৰ্তত আৰু কৃষক মুক্তিৰ নেতা অখিল গগৈ মাওবাদীৰ লগত জড়িত কৃষক মুক্তি মাওবাদীৰ লগত জড়িত বুলি ক'বলৈ আৰু অন্য কোনো প্ৰমাণেই নাই অতি শীঘ্ৰে তেওঁলোকৰ সতীৰ্থৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঢ়ি তুলিব জংগী আন্দোলন সেয়েহে পূৰ্বে মুখ্যমন্ত্ৰীক সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টুৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী